নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছলৈ। এই ভিডিঅ'টিত আছে অৰুণোদয় আঁচনিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'জ, তেনেহ'লে আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰি, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'জসমূহ খালি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ভিডিঅ'ৰ আৰম্ভণিতেই মই এটা কথা উল্লেখ কৰিছোঁ যে এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত যুক্ত হয়। বহুতে প্ৰশ্ন হিচাপে সুধি আছে যে নতুনকৈ যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছিলে অৰুণোদয় আঁচনিত, তেওঁলোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব? কিয়নো বৰ্তমান লাভ কৰি আছে যিসকলে অলৰেডি লাভ কৰি আছিল পূৰ্বৰ পৰা, অৰ্থাৎ যিসকলে অলৰেডি বেনিফিচিয়াৰী হৈ আছিল তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। কিন্তু আগন্তুক দিনত কেতিয়া লাভ কৰিব যিসকলে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে বা যিসকলে নতুনকৈ নাম দিছিলে গ্ৰাম্য সভাত? চ' বন্ধুসকল, আপোনালোকে সকলো উত্তৰ লাভ কৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ লগত জড়িত এটা পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰা হৈছে, আৰু তেওঁলোকে অলৰেডি কাম কৰি আছে যেন অসমৰ মেক্সিমাম পৰিয়াল যিসকলৰ ৰাচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় আঁচনিৰ সুবিধাটো দিব পাৰে। আৰু এবাৰ অৰুণোদয় আঁচনিটো এপ্লাই কৰাৰ ক্ষেত্ৰত এটা নতুন এলিজিবিলিটি দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা। এইটো আছিলে যে 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, অৰ্থাৎ এটা পৰিয়ালৰ যদি 3গৰাকী মহিলাৰ নাম ৰেচন কাৰ্ডত আছে, তেনেহ'লে 3গৰাকীৰ ভিতৰত কেৱল মাত্ৰ এগৰাকীৰে নাম দিব পাৰিব। অৰ্থাৎ ৰেচন কাৰ্ড থাকে মেক্সিমাম পৰিয়াল যেন অৰুণোদয় আঁচনিৰ সুবিধাখিনি লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাটো কৰা হৈছে। এটা ৰেচন কাৰ্ডত এটা অৰুণোদয় আঁচনি হ'লে কি হ'ব, যিমান ধৰণৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ মেক্সিমামে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব যিসকলৰ আৰ্থিক অৱস্থা খুবেই দুৰ্বল। চ' বন্ধুসকল, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৰ্তমান বহুখিনি কাম সম্পন্ন কৰিছে, আৰু আগন্তুক এটা সম্ভাৱ্য নিউজ দিছোঁ, এটা সম্ভাৱনা এটা আছে। আগন্তুক এপ্ৰিল মাহৰ ভিতৰত, এইটোও হ'ব পাৰে এপ্ৰিল মাহৰ পৰাও হ'ব পাৰে, মুঠতে এপ্ৰিল মাহৰ ভিতৰত যিসকলে গ্ৰাম্য সভাত গৈ নিজৰ নিজৰ নাম অৰুণোদয় আঁচনি দিছিলে, পূৰ্বে কেতিয়াও অৰুণোদয় আঁচনি যিসকলে পোৱা নাছিলে, তেওঁলোকেও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। আৰু যিসকলে বৰ্তমান অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকেও লাভ কৰি থাকিব। তেতিয়া তাতো চিন্তা কৰিবলগীয়া কাৰণ নাই। যদি আপুনি এলিজিবল হয় অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে, চৰকাৰে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিখিনি যোগ্যতা মাপকাঠি বান্ধি দিছে, তাৰ ভিতৰত যদি আপুনি পৰে, ডেফিনেটলি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থাকিব, আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহ'ব। চ' বন্ধুসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আশা ৰাখিছোঁ অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হ'ব বিচাৰিছে আগন্তুক দিনত অকণমান হ'লেও সকাহ লাভ কৰিব। চিন্তা কৰিবলগীয়া কাৰণ নাই। অসম চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যথেষ্টখিনি চেষ্টা কৰি আছে। তেওঁ ডেফিনেটলি অতি সোনকালে এপ্ৰিল মাহৰ ভিতৰত